মৰমৰ ষ্টুডেণ্টছ আজি আমি পঢ়িম ক্লাছ 10 চেপ্টাৰ নম্বৰ 6 ত্ৰিভুজ ট্ৰিএংগলছ। তো ষ্টুডেণ্টছ এইটো চেপ্টাৰৰ অনুসলনি 6.1 6.2 6.3 সকলোবোৰ অংক কৰিছোঁ। আজিৰ পৰা আমি তোমালোকক উদাহৰণৰ অংকবিলাক কৰি দিম। আমি প্ৰথমত উদাহৰণ নম্বৰ 1টো চাম। তো ষ্টুডেণ্টছ এইটো আছিল কি উদাহৰণ নম্বৰ 1। উদাহৰণ নম্বৰ 1ত কি কৰি চাবা, যদি এডাল ৰেখাই ত্ৰিভুজ এ বি চিৰ এ বি আৰু এ চি বাহু ক্ৰমে ডি আৰু ই বিন্দু ছেদ কৰে আৰু ৰেখাডাল বিচিৰ সমান্তৰাল, তেন্তে প্ৰমাণ কৰা যে এ ডি ডিভাইড বাই এ বি ইজ ইকুৱেল টু এ ই ডিভাইড বাই এ চি। চিত্ৰ 6.13ত চোৱা। এইটো হ'ল চিত্ৰ। ইয়াৰ পৰা আমাক কি প্ৰমাণ কৰিব লাগে কি যে এ ডি ডিভাইড বাই এ বি এ ই ডিভাইড বাই এ চি। তো চাবা ষ্টুডেণ্টছ, এতিয়া আমি তোমালোকক প্ৰমাণ কৰি দেখুৱাই দিম চাবা। তো ষ্টুডেণ্টছ আমি লিখি লৈছোঁ যে দিয়া আছে ডি সমান্তৰাল বি চি। এ ডি টো কি এই ডিটো কি এই বিচিৰ সমান্তৰাল, তেনেহ'লে আমি কি লিখিব পাৰোঁ চাবা, এইটো বাহুৰ অনুপাত এইটো লিখিব পাৰোঁ, এইটো বাহুৰ অনুপাত এইটো লিখিব পাৰোঁ। কিয়? কাৰণ এই বাহু দুটা যিহেতু কি সমান্তৰাল জানো, তেনেহ'লে আমি কি লিখিছোঁ এ ডি ডিভাইড বাই ডি বি ইজ ইকুৱেল টু এ ই ডিভাইড বাই ই চি। এটা আমি উপপাদ্য 6.1ৰ পৰা পাইছোঁ, থেলছৰ উপপাদ্য হয়। তো ষ্টুডেণ্ট আমাক প্ৰমাণ কৰিব লাগে কি যে প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে এ ডি ডিভাইড বাই এ বি ইজ ইকুৱেল টু এ ই ডিভাইড বাই এ চি, মানে এ ডি ডিভাইড বাই এই গোটেইখিনি বাহুৰ অনুপাত এ ই ডিভাইড বাই গোটেইখিনি বাহুৰ অনুপাত। তো চাবা ষ্টুডেণ্টছ, এইটো আমি কি কৰিম, ইয়াত আমি লিখি দিম যে এ ডি ডিভাইড বাই ডি বি ইজ ইকুৱেল টু এ ই ডিভাইড বাই ই চি। ইয়াৰ পৰা আমি এইটো প্ৰমাণ কৰি দেখুৱাই দিম চাবা। তাৰ আগত কি কৰিম ষ্টুডেণ্টছ, এইটো আমি প্ৰতিকৰম কৰি দিম, ওলোটা কৰি দিম। কিমান লিখিম, এ ডিটো কি আছে লব, এইটো হৰ কৰিম, হৰটো লব বনাম, এইটো হৰ কিমান আছে ডি বি, এইটো আমি লব বনাম, আৰু এ ডিটো কি আছে লব, এইটো হৰ বনাম। আমি বাওঁফালে যদি এটা কি হ'ব ডি, আমি যদি বাওঁফালে প্ৰতিকৰম কৰি দিছোঁ, সোঁফালে আমি প্ৰতিকৰম কৰি দিম ই চি ডিভাইড বাই এ ই। তোমালোকে চাইডত লিখি দিব পাৰা বিপৰীত ক্ৰিয়া, বিপৰীত ক্ৰিয়া। তো চাবা ষ্টুডেণ্টছ, আমি ওলোটা কৰিছোঁ কাৰণ আমাক যিটো প্ৰমাণ কৰিব লাগে কি এ ডি ডিভাইড বাই এ বি ইজ ইকুৱেল টু এ ই ডিভাইড বাই এ চি। ইয়াত এ ডি আছে, ইয়াত এ ডি আছে, তেনেহ'লে এ ডিটো ইয়াত ৰাখি দিম, আৰু ডি বি আৰু ই চি ইয়াৰ পৰা আমাক কি লাগে এ ডি লাগে আৰু এ ই লাগে, এইটো আমাক লৈ আহিব লাগে, তেনেহ'লে প্ৰমাণ হৈ যাব। সেইকাৰণে আমি কি ওলোটা কৰি দিছোঁ। এতিয়া আমি কি কৰিম, দুয়োফালে 1 যোগ কৰি দিম চাবা, ডি বি ডিভাইড বাই এ ডি প্লাছ 1। আমি যদি বাওঁফালে 1 যোগ কৰিছোঁ, সোঁফালে কি কৰিম 1 যোগ কৰিম, এ ই চি ডিভাইড বাই এ ই প্লাছ 1। তো চাবা ষ্টুডেণ্টছ, আমি যোগ কৰি দিছোঁ। এতিয়া আমি কি কৰিম চাবা, এইটো লব আছে, এইটো হৰ আছে, ইয়াৰ কি জাষ্ট 1 আছে, হৰটো নাই। এনেকুৱা থাকিলে কি কৰিবা, এইটো আৰু এইটো পূৰণ কৰি ইয়াৰ লগত যোগ কৰি দিবা, যিকোনো সংখ্যা ধৰি লোৱা কিমান আছে 2 ডিভাইড বাই 3 প্লাছ 1। চাবা ইয়াৰ আমাৰ লসাগু ল'ব নালাগে, এইটো কি কৰিবা এইটো আৰু এইটো পূৰণ কৰি ইয়াৰ লগত যোগ কৰি দিবা, 3 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 3, 3 লগত 2 যোগ কৰিলে কিমান হ'ব 5, তেনেহ'লে কিমান হ'ব 5 ডিভাইড বাই 3। এনেকুৱা তোমালোকে কৰি দিবা। তাৰপিছত এইটো আমি কি কৰিম, ডি বি প্লাছ এ ডিৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব এ ডি হ'ব, তলত কিমান থাকিব এ ডি ইজ ইকুৱেল টু এইটো কৰিম ই চি প্লাছ এ ইৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব এ ই হ'ব, ডিভাইড বাই এ ই। তো চাবা আমি ডি বি প্লাছ এ ডি এইখিনি যে করলাম কিমান লিখি পাৰোঁ চাবা, ডি বি প্লাছ এ ডি এইখিনি আৰু এইখিনি যোগ কৰিলে আমি গোটেইখিনি পাম, গোটেইখিনিৰ নাম হ'ল কি এ বি। চাবা ইয়াৰ ঠাইত আমি কি লিখি পাৰোঁ এ বি ডিভাইড বাই এ ডি ইজ ইকুৱেল টু ই চি প্লাছ এ ই চি প্লাছ এ ই, মানে এইখিনি আৰু এইখিনি যদি যোগ কৰোঁ কিমান পাম আমি গোটেইখিনি পাম, গোটেইখিনিৰ নাম হ'ল কি এ চি। তেনেহ'লে আমি এইটো এ চি লিখি পাৰোঁ ডিভাইড বাই এ ই। তো চাবা আমাক কি প্ৰমাণ কৰিব লাগে এ ডি ডিভাইড বাই এ বি এ ই ডিভাইড বাই এ চি, তেনেহ'লে এইটো ওলোটা আছে, এইটো আকৌ আমি প্ৰতিকৰম কৰি দিম,
আকৌ আমি কি কৰিম প্ৰতিকৰণ কৰি দিম মানে AD ডিভাইড বাই AB ইজ ইকুয়াল টু AE ডিভাইড বাই AC তাহলে এটি আমাক প্রমাণ কৰিব লাগে আমাক কি প্রমাণ কৰিব লাগে AD ডিভাইড বাই AB AE ডিভাইড বাই AC এটা হচ্ছে কি AD ডিভাইড বাই AB AE ডিভাইড বাই AC এটা আমাক প্রমাণ কৰিব লাগে তো স্টুডেন্টস ইয়ালৈকে কৰিবলগীয়া আছিল স্টুডেন্টস এটা আমাক প্ৰমাণ কৰিব লাগে তো স্টুডেন্টস তোমালোকে নিশ্চয় বুজি পাইছা আৰু যদি ভিডিওটো ভাল লাগে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা থ্যাংক ইউ স্টুডেন্টস